নমস্কাৰ, মই ৰীমা। আকৌ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ সন্মুখত আহিলোঁ। মই এক্সেছৰ থাৰ্ড ক্লাছটো কৰিলোঁ। এক্সেছ বাৰ্ছৰ থাৰ্ড ক্লাছটো মই কাৰ ওচৰত কৰিলোঁ সেয়া মই আপোনাক অকণমান ভিডিঅ'ৰ যোগেদি দেখাই দিছোঁ। ভাল লাগিলে, খুব ভাল লাগিলে। আজি এটা আমি খুব কম পৰিসৰৰ এটা ক্লাছ কৰিলোঁ আৰু মানে খোলা বাৰতে কৰিছিলোঁ। খোলা বাৰ মানে এনেই বন্ধ, কিন্তু ভাল লাগিলে আপোনাক সকলোকে লগ পালোঁ আৰু ভাল লাগিছে যে আপুনি তৃতীয়বাৰৰ কাৰণে কৰিব আহিছে। আপোনাৰ কনচেপ্টবিলাক আৰু বেছি ক্লিয়াৰ হ'ব এইটো ক্লাছত বুলি মই ডেফিনেটলি ভাবিছোঁ। আৰু তৃতীয় ক্লাছ কৰাৰ পিছত আপুনি এলিজিবল টু এপ্লাই ফৰ দ্য লাইচেঞ্চ। গতিকে আপোনাৰ যাত্ৰা শুভ হওক, ভাল হওক। আৰু এক্সেছতে আমি জানোৱেই যে সকলো বস্তু মানে পচিবল, ইট ইজ পচিবল ফৰ এভৰিবডি। আমাৰ সকলোৰে কাৰণে পচিবল হয়, আমি কৰি আগবাঢ়ি যাব লাগে। আৰু আপুনি ফেচিলিটেটৰ হওক খুব সোনকালে। মই সেইটোৱে আশা কৰোঁ ফেচিলিটেটৰ সময়তো আপোনালোকক যি সহায় সহযোগ লাগে আমাৰ টিমৰ ফালৰ পৰা সহায় কৰিব। যিহেতু আপোনালোকে জানে আজিও আপুনি ডিভাইন ব্লেছিংছতে আছে, যিটো আমাৰ ডিভাইন ব্লেছিংছ এটা টিম হয়। আমি টিম হিচাপে কাম কৰোঁ, আমাৰ এটা গ্ৰুপ আছে। গতিকে এটা টিমৰ আপোনালোকে ছাপোৰ্ট সদায় পাব। মই সদায় আছোঁৱেই আৰু মই সদায় থাকিমেই। আমি বেকবোন সদায় থাকিম। গতিকে আগবাঢ়ি যাওক। বিৰাট ভাল লাগিলে। থেংক ইউ। এতিয়া যিহেতু আপোনালোকে মোৰ এই ভিডিঅ'টো চালে, গতিকে এতিয়া লাইচেঞ্চৰ কামখিনি আছে। লাইচেঞ্চৰ কামখিনিও মই অতি কম দিনৰ ভিতৰতে কৰিম। সেইখিনিও মই আপোনালোকক অতি সোনকালে জনাম। আপোনালোকে যদি ছেশ্যন ল'ব খোজে মোৰ পৰা, তলত মোৰ নাম্বাৰ দিয়া থাকিব। সেই নাম্বাৰত কণ্টেক্ট কৰিলে মোক আপোনালোকে লগ পাব। আৰু এটা কথা নক'লে কেতিয়াও নহ'ব, যিহেতু চেনেলটো হৈছে নতুন, গতিকে ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। আৰু শেষত তেওঁলোকৰ ওচৰত এই ক্লাছটো কৰি খুব বেছি ভাল লাগিলে। পল্লৱী মেম, আলিয়া মেমক সঁচাকৈ পাহৰিব নোৱাৰোঁ, কোনোদিনেই পাহৰিব নোৱাৰোঁ। তেওঁলোকে এই ক্লাছটো মোৰ বাবে এটা বহুত মানে কি ক'ম, ভাষা নাই। মানে এই ক্লাছটো মোৰ বাবে চিৰযুগমীয়া হৈ থাকিব। খুব স্মৃতি জড়িত হৈ থাকিল ক্লাছটোৰ লগত। ইমান ধুনীয়াকৈ প্ৰতিটো কথা মানে ইমান সুন্দৰকৈ বুজালে দুইগৰাকী মেমে, সঁচাকৈ বহুত বেছি ভাল লাগিলে। আৰু তেওঁলোককো মই মোৰ ফালৰ পৰা বহুত 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 বেছি ধন্যবাদ দিছোঁ। লগতে আৰু এগৰাকী মেমৰ কথা ক'ব লাগিব। শেষত যেতিয়া আমাৰ প্ৰেক্টিকেল হয়, পিৰালী মেম, তেওঁ বহুত ধুনীয়াকৈ বুজালে দেই, বহুত ধুনীয়াকৈ তেওঁ বুজালে আৰু ইমান সুন্দৰকৈ কথা বতৰাৰ মাজেৰে মানে প্ৰেক্টিকেলখিনি কৰাই দিলে। সঁচাকৈ তেওঁকো মই মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ দিছোঁ। শেষত ভিডিঅ'টো শ্বেয়াৰ কৰিব একেবাৰে নাপাহৰিব। আৰু কৈছোঁৱে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। আজি ক'বলগীয়া মোৰ কথাখিনি ইমানেই আছিলে। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। নমস্কাৰ।